হ্যালো স্টুডেন্টস, আশা কৰো আপোনালোকে সবাই ভালে আছে। আজি আমাৰ ৰিজনিঙৰ এটা নতুন চেপ্টাৰ আমি আৰম্ভ কৰিবলৈ গৈ আছো, ষ্টাৰ্ট কৰিবলৈ গৈ আছো, দ্যাট ইজ ক্লক, ঘড়ী। ইম্পৰ্টেণ্ট চেপ্টাৰ হয় আৰু অলপ বেলেগ ধৰণৰ চেপ্টাৰ, বিকজ ইয়াতে কুৱেশ্যনছবোৰ বহুত বেছি কমন নহয়, অলপ আনকমন হয় আৰু অলপ বেলেগ ধৰণৰ কেইটামান আমাক কনচেপ্ট ইয়াতে শিকিব লগা আছে। ডিফিকাল্ট চেপ্টাৰ একেবাৰে নহয়, ইজি চেপ্টাৰ, বাট ভালকে নিয়মকেইটা, ভালকে কনচেপ্টছকেইটা ভালকে এবাৰতে বুজা বহুত প্ৰয়োজন। সো আহক আমাৰ নতুন এটা সেশন আৰম্ভ কৰোঁ। মোটামুটি 2টা কি 3টা পাৰ্টত আমাৰ কমপ্লিট চেপ্টাৰ শেষ হ'ব। আজি আমি ফাৰ্ষ্ট পাৰ্ট লৈ আহিছোঁ বাৰু। চাব, কমপ্লিট ভিডিঅ' চাব, আৰু কিবা অসুবিধা যদি হয় নিশ্চয়কৈ মোক হোৱাটছএপ গ্ৰুপত জনাব এবাৰ। থেংক ইউ। সো হেল্ল' ষ্টুডেণ্টছ, লেটছ ষ্টাৰ্ট দ্য সেশন। আমাৰ ক্লক, ঘড়ী, ভেৰি ইম্পৰ্টেণ্ট চেপ্টাৰ। আপনি যি এক্সামে কওক, ঠিক আছে, আপনি যি এক্সামে কওক, এডিআৰই, আসাম পুলিচ, এছএছচি, ৰেলৱেজ, যি এক্সামে কওক, ক্লক ইজ এ ভেৰি ভেৰি ইম্পৰ্টেণ্ট চেপ্টাৰ। আৰু এইটো অলপ দীঘলীয়া চেপ্টাৰ হয়, মানে বস্তুখিনি ডিফিকাল্ট চেপ্টাৰ নহয়, টান চেপ্টাৰ নহয়, বাট বস্তুখিনি কনচেপ্টছকেইটা ভালকৈ বুজা বহুত ইম্পৰ্টেণ্ট, ঠিক আছে। অ'কে, চ' লেটছ ষ্টাৰ্ট উইথ দ্য সেশন। ফাৰ্ষ্ট অফ অল, ইয়াতে আপুনি বেচিকেলি আগতে অলপ কৈ দিওঁ, ইয়াতে টোটাল আপুনি 4টা টাইপ অফ কুৱেশ্যন পাব। টোটাল আপোনাৰ ইয়াতে বেচিকেলি 4টা টাইপৰ কুৱেশ্যন হয়, ঠিক আছে, 4 টাইপছ। চ' এই 4টা টাইপৰ ভিতৰত আমি 3টা টাইপে কভাৰ কৰিম। 3টা টাইপ আমি কভাৰ কৰিম, এটা টাইপ আমি নালাগে আৰু লাষ্ট যিটো টাইপ। মই কিয় আপোনাক 4টা টাইপ বুলি ক'লোঁ আৰু 3টা টাইপ কভাৰ কৰা বুলি মই কৈ আছোঁ, কাৰণটো মই কৈ আছোঁ, আপোনাৰ লাষ্ট এটা টাইপ হয় যি টাইপত আপুনি শ্ল' ৱাচ, মানে ঘড়ী যেতিয়া বেয়া হয়, ঘড়ী যেতিয়া বেটাৰী যেতিয়া কণ্ডেম হয়, ঘড়ী যেতিয়া শ্ল' হয়, সেইটোলৈ এটা বেলেগ ধৰণৰ কুৱেশ্যন হয়। যি কুৱেশ্যন মই দেখা বাৰু যোৱা 15 বছৰ 20 বছৰত আমাৰ অসম চৰকাৰৰ কোনো এক্সামত আজিলৈকে অহা নাই, ঠিক আছে। ৰেলৱেজত আৰু এছএছচিত আহে, বাট বহুত ৰেয়াৰলি, অকেশ্যনেলি আহে, মানে 5 বছৰত আপুনি এবাৰ বা 10 বছৰত এবাৰ আপুনি চাব পাৰে আৰু কিবা এটা এক্সামত দিয়া আৰু, বাট একদম ৰেয়াৰ, বহুত ৰেয়াৰ আৰু, ঠিক আছে। বাট বাকী 3টা যে টাইপ, ষ্টাৰ্টিঙৰ 3টা টাইপ অফ কুৱেশ্যন আমি এক্সামত সদায় পাই থাকোঁ। চ' মোৰ ইণ্টেনশ্যন হ'ব যে ফাৰ্ষ্ট 3টা টাইপ ভালকৈ কভাৰ কৰা, যদি প্ৰয়োজন হয় পিছত কেতিয়াবা এটা স্পেচিয়েল ক্লাছ লৈ মই ৰিমেইনিং যিটো এটা টাইপ থাকিব আৰু যিটো মই ফাৰ্ষ্ট আৰু শ্ল' ক্লক বুলি কৈ আছোঁ, ঘড়ী যেতিয়া বেয়া হয় তেতিয়া যিটো এটা টাইপ অফ কুৱেশ্যন হয়, এইটো আমি লাষ্টত কেতিয়াবা কৰিম আৰু স্পেচিয়েল এটা ক্লাছ লৈ আৰু, বাট এতিয়া কোনো প্ৰব্লেম নাই, ক্লিয়াৰ, বা এতিয়া কোনো প্ৰয়োজন নাই। আমি এতিয়া বেচিকেলি 3টা টাইপৰ ওপৰত ফ'কাছ কৰিম। চ' আমাৰ ফাৰ্ষ্ট যিটো টাইপ হ'ব, এই ফাৰ্ষ্ট টাইপ হ'ব আপোনাৰ, ফাৰ্ষ্ট যিটো টাইপ, দিছ ইজ মিৰৰ ইমেজ আৰু ৱাটাৰ ইমেজ। চ' আগতে আমি মিৰৰ ইমেজ লৈ আগতে আমি ডিছকাছ কৰোঁ। মিৰৰ ইমেজৰ কুৱেশ্যন কেনেকৈ হয়, কি হয়, এইটো লৈ আগতে অলপ ডিছকাছ কৰোঁ। ইয়াৰ পিছত আমি ৱাটাৰ ইমেজ লৈ ডিছকাশ্যন কৰিম, ক্লিয়াৰ, অ'কে। চাব, চ' মিৰৰ ইমেজ মানে কি? মিৰৰ ইমেজ মানে আমি যেতিয়া আইনাৰ ওচৰত যেতিয়া থিয় হওঁ, চ' আমি কি পাওঁ, যে ছাপ'জ আপুনি ধৰক, ছাপ'জ আপোনাক মই কৈ আছোঁ, এইটো এটা মিৰৰ হয়, এইটো এটা মিৰৰ হয়, ক্লিয়াৰ। এতিয়া যদি আপুনি যদি ইয়াতে যদি ছাপ'জ এল লিখে, এইটো এল লিখা হৈছে, আইনাত যেতিয়া আমি ঘৰত যেতিয়া আইনা আছে, এইটো প্লেন মিৰৰ বুলি কোৱা হয়। ঘৰৰ আইনাত যেতিয়া আমি ওচৰত যেতিয়া থিয় হওঁ, আমাৰ কি হয়, লেফ্ট ছাইড ৰাইট হৈ যায়, লেফ্ট ৰাইট হয় আৰু ৰাইট লেফ্ট হয়। মানে এই যে এল বুলি মই লিখিছোঁ, এল এটা ইংলিছৰ এলফাবেট হয়। এইটো যে আপুনি আইনাত চাই আপুনি কেনেকৈ দেখা পাব, এইটো আপুনি এনেকৈ দেখা পাব, বস্তুটো এনেকৈ দেখা পাব, ক্লিয়াৰ নে? বেচিকেলি কথাটো মানে হ'ল যে আপোনাৰ যদি পইণ্টকেইটা আপুনি বনাই, চাপ'জ এইটো এটা পইণ্ট হ'ল এ, দিছ ইজ এ পইণ্ট বি, এইটো এটা পইণ্ট হয় চি। চ' আপুনি যেতিয়া এই মিৰৰত যেতিয়া চাব আৰু আইনাত যেতিয়া এইটো ইমেজ চাব, প্ৰতিবিম্ব যিটো চাব, তাতে এ যিটো ওপৰত পইণ্ট আছে, এইটো কিন্তু এই ওপৰতে থাকিব, কিন্তু এই কিন্তু তলত নাহে। বাট বি আৰু চি, বি ইয়াতে বাৰু বি আৰু চি চাব, বিৰ পজিশ্যন চেঞ্জ হ'ব, বি বাৰু ইয়াতে আহি যাব, চৰি মই কি ক'লোঁ, ইয়াতে বাৰু চি আহিব, ইয়াতে বাৰু বি আহিব, ঠিক আছে। মানে আপুনি যদি চাই, ইয়াতে আপোনাৰ একচুৱেল যিটো অবজেক্ট মানে ইমেজত নহয়, একচুৱেলত বি আপোনাৰ লেফ্ট ছাইডত আছে, এইটো লেফ্ট ছাইড বুলি কোৱা হয়, আৰু এইটো ৰাইট ছাইড বুলি কোৱা হয় না নাই, এইটো ৰাইট ছাইড বুলি আমি কওঁ আমি। চ' বি আপুনি চাব, বি আছে লেফ্টত আৰু চি আছে ৰাইটত, একচুৱেল অবজেক্টত। বা যেতিয়া আপুনি ইমেজ বনাব, প্ৰতিবিম্ব যেতিয়া চাব, তাতে আপুনি যদি ভালকৈ চাই, আপোনাৰ কিন্তু ইয়াতে যিটো চি কিন্তু আপোনাৰ আহি গ'ল লেফ্টত, আৰু বি আপোনাৰ আহিছে বাৰু আপোনাৰ ৰাইটত, ক্লিয়াৰ।
সো আমি ইয়াতে কি পাই আছোঁ, আমি ইয়াতে পাই আছোঁ যে লেফ্ট আপোনাৰ ৰাইট হয়, বি আপোনাৰ লেফ্টত আছিল ৰাইটত আহি গ'ল, বি আছিল লেফ্টত এতিয়া আহি গ'ল ৰাইটত, চি আছিল ৰাইটত আহি গ'ল আপোনাৰ লেফ্টত। চ' আমি ক'ব পাৰোঁ যে এটা মিৰাৰৰ ওচৰত যেতিয়া আমি মিৰাৰ এটা ৰখা হ'ব, মিৰাৰ আইনা যেতিয়া ৰখা হ'ব, ইমেজ আমি যেতিয়া চাম, ইমেজ আমি যেতিয়া চাম তেতিয়া আমি কি পাম যে ইয়াতে লেফ্ট বস্তুটো, লেফ্ট কিবা এটা বস্তু লেফ্ট যদি আছে এইটো আপোনাৰ হ'ব ৰাইট, লেফ্ট হ'ব আপোনাৰ ৰাইট, আৰু ৰাইট যে হয় মানে একচুৱেল অবজেক্টৰ ৰাইট এইটো আপোনাৰ হ'ব লেফ্ট। सो लेफ्ट राइट हो जाए, राइट और लेफ्ट हो जाए, मैंने बेसिकली आपने यदि आप अगर किसी आईना के सामने खड़े होते हैं तो आपका जो राइट हैंड होगा वो उधर लेफ्ट हैंड के जैसा दिखेगा, और आपका जो लेफ्ट हैंड होगा उधर आपका राइट हैंड जैसा दिखेगा, है ना। सो এই কনসেপ্টক বা এই ফেনোমিনন যেটো হয়, এই যে এটা ফেনোমিনন, এটা একটা প্রপার্টি হয়, এটোক আমি ইংলিশত কি বুলি কওঁ, ল্যাটারাল ইনভার্জন। এই ওয়ার্ডটো জানা প্রয়োজন, বিকজ আপনার এক্সামত কিন্তু জিএস যেতিয়া আপোনালোকে পঢ়িব আপোনালোকে চাব যে ল্যাটারাল ইনভার্জন বুলি এটা কনসেপ্ট হয়। ল্যাটারাল ইনভার্জন মানে প্লেন মিরর, আমার ঘরের যেটো আয়না এটা প্লেন মিরর বুলি কোৱা হয়। প্লেন মিরর ওচৰত যদি আমি থিয় হওঁ তো আমার লেফট সাইড রাইট সাইডৰ নিচিনা বিহেভ কৰে আৰু রাইট সাইড লেফট সাইডৰ নিচিনা হয়, আৰু এই বস্তুটোক কোৱা হয় ল্যাটারাল ইনভার্জন। ক্লিয়ার? বাট টপ আৰু বটম কিন্তু চেঞ্জ নহয়। আপুনি যদি চায় এ ইয়াতে ওপৰতে আছে, ইয়াতে কিন্তু এ টপতে আছে, এ কিন্তু তলত অহা নাই। টপৰ বস্তু, টপ মানে ওপৰত থকা বস্তু, ওপৰতে থাকে, তলতে থাকে। টপ আৰু বটম কিন্তু চেঞ্জ নহয়, বাট লেফট আৰু ৰাইটটো কিন্তু এক্সচেঞ্জ হৈ যায়। ক্লিয়াৰ? দিছ ইজ দ্য মিৰর ইমেজ। ওকে, এতিয়া আমাৰ এই মিৰর ইমেজৰ কনসেপ্টটো মই কোৱাৰ পিছত আমাৰ কিন্তু এটা সেপাৰেটকৈ এটা চাপ্টাৰো আছে, মিৰর ইমেজ, ৱাটাৰ ইমেজ বুলি সেপাৰেট এটা আমাৰ ৰিজনিঙৰ চাপ্টাৰ হয়, বহুত চিম্পল চাপ্টাৰ, ইজি চাপ্টাৰ, পিছত কেতিয়াবা কৰিম বাৰু। এতিয়া আমাক ঘড়ীৰ কথা যেতিয়া আমাক কোৱা হ'ব, এতিয়া চোৱা বস্তুটো যে আমাৰ ক্লক, ঘড়ীৰ কথা যেতিয়া কোৱা হ'ব, বস্তুখিনি কেনেকৈ আমাৰ বুজাত যেনেকৈ অলপ সুবিধা হ'ব লাগে চাব। সাপোজ এইটো মিরর হয়, আয়না হয়, ঠিক আছে, আৰু এইটো হ'ল আমাৰ একচুৱেল অবজেক্ট, মানে একচুৱেল ক্লক, একচুৱেল ঘড়ী, আৰু এইটো হ'ল আমাৰ ইমেজ যেটো আমি আয়নাত চাম আৰু। ক্লিয়াৰ? চ' এতিয়া যদি আপুনি চায় যে আমাৰ ইয়াতে কি হয়, ইয়াতে থাকে 12, ইয়াতে 3, ইয়াতে 6, ইয়াতে 9, ঠিক আছে। মই এনেকৈ এটা কাম কৰোঁ, মই এইবিলাক নাম্বাৰকেইটা নিদিওঁ, নাম্বাৰকেইটা দি আৰু কনফিউজন কৰি লাভ নাই, মই জাষ্ট নৰ্মেলি কৈ আছোঁ যে ছাপ'জ এটা ঘড়ীত এনেকৈ দিয়া থাকে বাৰু এইকেইটা, ঠিক আছে, এই হ'ল। এতিয়া যদি ছাপ'জ মই ক'লোঁ যে একচুৱেল ঘড়ীত ইমান বাজে আৰু। ক্লিয়াৰ? এতিয়া যদি আমাক সেম বস্তু এইটো কেইটা বাজে বুলি ক'ব পাৰোঁ, এইটো আমি এই যে টাইম মই ইয়াতে দিলোঁ, এইটো একচুৱেল যিটো মই টাইম কৈ আছোঁ, একচুৱেলটো কিমান বুলি ক'ব পাৰোঁ, এইটো মোটামুটি মই 2:30 বুলি ক'ব পাৰোঁ, হয়নে নাই? 2:30 বুলি ক'ব পাৰোঁ যে ঘড়ী যিটো 2:30 বাজে বুলি। সেম বস্তু যদি এতিয়া মই মিৰৰত চাম, আইনাত যেতিয়া চাম, তেতিয়া কি হ'ব, আইনাত চোৱাৰ সময়ত এই যে যিটো নিডল, মানে মিনিটৰ যিটো হেণ্ড, এইটো মিনিটৰ হেণ্ড হয় এইটো, তো এইটোতো ইয়াতে ষ্ট্ৰেইট থাকিব, তাতে কোনো অসুবিধা নাই, বাট এইটো আৰু ইয়াতে আহি যাব, মানে যদি ভালকৈ চোৱা যায় এই বস্তুটো, এই এটা নিডল, এইটো আৱাৰৰ নিডল হয়, এইটো আৱাৰৰ নিডল হয়, যিটো বাৰু 2 আৰু 3ৰ মাজত আছিল, 2:30 বাজিল ঘড়ীত, চ' এইটো অবভিয়াছলি এইটো 2 আৰু 3ৰ মাজত থাকিব। চ' এইটো কিন্তু ইয়াতে এতিয়া আহি যাব বাৰু কেইটাত, 9 আৰু 10ৰ মাজত, 9 আৰু 10ৰ মাজত। এইটো বাৰু যদি ছাপ'জ মই ক'লোঁ এইটো 2 এণ্ড দিছ ইজ 3, এইটো বাৰু 2 আৰু 3ৰ মাজত থাকিব, এইটো এতিয়া আহি যাব বাৰু এইটো এতিয়া আহি যাব বাৰু 9 আৰু 10ৰ মাজত। কিবা ভুলটো হোৱা নাই না? এক ছেকেণ্ড, এইটো মোটামুটি এনেকৈ এটা হ'ব আৰু। ক্লিয়াৰ? চ' এইটো আমি কিমান বুলি ক'ব পাৰোঁ, 9:30 বুলি ক'ব পাৰোঁ। এইটো আমি কিমান বুলি ক'ব পাৰোঁ, 9:30 বুলি ক'ব পাৰোঁ। মানে বেচিকেলি কথাটো মানে হ'ল যে যদি একচুৱেল ঘড়ীত যদি 2:30 বাজে, এইটো মিৰৰ ইমেজ যদি চোৱা যায় এইটো হ'ব 9:30।
এতিয়া এইটো শুনাৰ লগে লগে বহুত ষ্টুডেণ্টে ক'ব ছাৰ এইটো অলপ কনফিউজন হৈ গ'ল, আপুনি ছাৰ কি বনাই আছে 2:30 পৰা 9:30 হৈ গ'ল, কি হৈ গ'ল, এইটো আমি কেনেকৈ গম পাম, এইটো কি কিবা গেছ কৰা বস্তু নেকি, আপুনি 9:30 বুলি কৈ আছে, এইটোতো মই 10:30 বুলি ভাবিব পাৰোঁ, হয়নে? চ' এইটো অলপ কিবা বেলেগ এটা টাইম হয়, আপুনি 9:30 বুলি কৈ আছে, 10:30 বুলি ভাবিব পাৰোঁ, চ' এইটো অলপ কিবা কনফিউজন হৈ আছে ছাৰ। মই আপোনাক ইয়াতে কিন্তু কোনো আপোনাক এইটো কোৱা নাই যে দিছ ইজ দ্য মেথড, এইটো কিন্তু একচুৱেল মেথড নহয়, মই জাষ্ট আপোনাক বুজাই আছোঁ যে মিৰৰ ইমেজত আমি বস্তুটো কেনেকৈ পাম, মিৰৰ ইমেজটো কি হয়। ইয়াতে যেতিয়া 2:30 পাম, ঘড়ীত যদি 2:30 বাজে, এইটো যদি আপুনি আইনাৰ ওচৰত ৰাখে, এটা ঘড়ীত চাব 2:30 বাজে, 2:30 বাজে, এইটো যদি আপুনি ঘড়ীৰ ফ্ৰণ্টত এটা যদি আইনা ওচৰত ৰাখি এইটো ফ্ৰণ্টত যদি ঘড়ীটো ৰাখি দিয়ে, আপুনি আইনাত এইটো কিন্তু 2:30 নাপায়, এইটো বাজিব বাৰু 9:30। যদি আপুনি 2, 3, 4, 5, 6 এই নাম্বাৰকেইটা নিদিয়ে, অকল খালি এই নাম্বাৰকেইটা দিব নালাগে বাৰু, আপুনি নাম্বাৰ নিদিয়াকৈ অকল এনেকৈ যদি এনেকৈ খালি ষ্টিক নিচিনা দিয়ে, এনেকৈ খালি জাষ্ট এনেকৈ দি দিয়ে আৰু তেতিয়া আপুনি চাব যে এইটো এই যিটো আপোনাৰ আৱাৰ আৰু মিনিটৰ যিটো পজিশ্যন এইটো চেঞ্জ হৈ যাব, মিৰৰ ইমেজটো চেঞ্জ হ'ব, বিকজ লেফ্ট ৰাইট হ'ব বাৰু, হয়নে নাই? চ' এইটো 9:30 হ'ব। এতিয়া কথা হ'ল যে ছাৰ আপুনি ঠিক আছে, আপোনাৰ কথাখিনি বুজি পাইছোঁ যে মিৰৰ ইমেজ যেতিয়া হোৱা মানে লেফ্ট টু ৰাইট হয়, ৰাইট টু লেফ্ট হয়, চ' এই হিচাপে 2:30টো মই এতিয়া 9:30 বুলি মোৰ এটা ফিল হ'ব আৰু গম পাইছোঁ। বাট এক্সামত কেনেকৈ কৰিম? এক্সামত কৰাৰ কাৰণে নিয়ম হ'ল, এক্সামত যেতিয়া কৰাৰ কথা আহিব, এটা নিয়ম হ'ল, মই ডাইৰেক্টলি কৈ আছোঁ, ইজিলি বস্তুখিনি হৈ যাব, খালি মনত ৰাখিব, ঠিক আছে? এক্সামত কৰাৰ সময়ত মনত ৰাখিব যে মিৰৰ ইমেজ, মই ছাপ'জ আপোনাক এই গোটেইখিনি বস্তুতে কাম কৰি এইটো মই ইৰেজ কৰি দিওঁ, এইটো মই আপোনাক ইৰেজ কৰি দিওঁ, এইবিলাক আপোনাৰ জাষ্ট মই বুজাৰ কাৰণে কৈ আছিলোঁ। যদি আপোনাৰ একচুৱেল যদি লাগে, মিৰৰ ইমেজ এটা হয় একচুৱেল টাইম, একচুৱেল টাইম যিটো ঘড়ীত একচুৱেলি যিটো এতিয়া যিটো টাইম হ'ল, আৰু এটা হ'ব আপোনাৰ ইমেজ টাইম, মানে আপুনি ঘড়ীত যি টাইমটো পাব। মনত ৰাখিব, এই একচুৱেল টাইম আপুনি যি ভেলু বহাব আৰু এই ইমেজ টাইমত আপুনি যি হ'ব মানে ভেলু হ'ব, মানে মিৰৰ ইমেজ যিটো আপুনি ভেলু পাব, এই দুটা ভেলু যদি আপুনি প্লাছ কৰে নহয়, প্লাছ যদি কৰে, আপুনি সদায় ভেলু কি পাব, আপুনি সদায় পাব 12 অৰ 1160। এইটো হ'ল ফৰ্মুলা। ছাৰ কি হ'ল, বস্তুখিনি ধৰিব পৰা নাই, কৈ আছোঁ বাৰু। ছাপ'জ মই আপোনাক ক'লোঁ যে ঘড়ীত বাৰু বাজে বাৰু 3টা, আপোনাৰ একচুৱেল ঘড়ীত বাজে 3টা, আপোনাৰ এইটো মিৰৰ ইমেজ কি হ'ব? 3টা বাজে হ'ল একচুৱেল, এইটো হ'ল একচুৱেল টাইম, 3টা হ'ল একচুৱেল টাইম। এতিয়া আপোনাৰ কুৱেশ্যন হ'ল যে মিৰৰ ইমেজ কি হ'ব? চ' আপুনি মোক কওক যে 3টাৰ লগত মই কি প্লাছ কৰিম যাতে ভেলু আপোনাৰ 12 হয়? 3ৰ লগত কি প্লাছ কৰিলে ভেলু আপোনাৰ, কি যোগ দিলে ভেলু আপোনাৰ 12 হ'ব? আপুনি মোক ক'ব যে ছাৰ 9, যদি 9 যদি মই প্লাছ কৰোঁ, 3ৰ লগত যদি মই 9 প্লাছ কৰোঁ, তেতিয়া ভেলু কি হ'ব? 12। তাৰমানে 3ৰ মিৰৰ ইমেজ হ'ব 9। 3টা যদি ঘড়ীত যদি কোনো একচুৱেল ঘড়ীত যদি 3টা বাজে, এইটো মিৰৰ ইমেজ যদি আপুনি চাই হ'ব 9, কাৰণ দুটা সময় যদি আপুনি যোগ দিয়ে, আপুনি কিমান পাব? 12 পাব। চিমিলাৰলি যদি মই আপোনাক কওঁ যে ঘড়ীত বাৰু বাজে 4টা, এইটো মিৰৰ ইমেজ কি হ'ব? যদি 4টা হয়, এইটো মিৰৰ ইমেজ কি হ'ব? আপুনি ক'ব 8টা, কাৰণ যদি আপুনি দুটা যোগ দিয়ে, দুটা আপুনি প্লাছ কৰক, আপুনি পাব 12। যদি আপোনাক ছাপ'জ কথাৰ কথা মই ক'লোঁ, আপোনাক ঘড়ীত বাজে বাৰু 2টা, কেইটা বাজে? 2টা বাজে, আপোনাৰ মিৰৰ ইমেজ কি হ'ব? আপুনি ক'ব 10টা বাজে, 10টা হ'ব, কাৰণ কি এই দুটা আপুনি প্লাছ দিয়ক, আপুনি পাব 12। ক্লিয়াৰ? মানে মুঠতে দুটা প্লাছ কৰাৰ পিছত 12 হ'ব লাগে। এতিয়া কথা চাওঁতে 1160 দিয়াৰ কি প্ৰয়োজন আছিল? 1160 আপুনি কিয় দিলে? কাৰণ হ'ল 1160 কেতিয়া কামত হ'ব বস্তুখিনি চাব। ছাপ'জ মই আপোনাক ক'লোঁ ঘড়ীত বাজে বাৰু আপোনাৰ 3:20, 3:20 নহয়, ইজি কৰোঁ বস্তুখিনি, বেছি কমপ্লিট, 3:30 বাজে, 3টাত এইটো একচুৱেল টাইম, 3:30 হ'ল আপোনাৰ একচুৱেল টাইম। এতিয়া আপোনাক ওলাব দিলোঁ, এইটো আপুনি ওলাওক, আপুনি ইমেজ টাইম কি হ'ব? আপুনি মিৰৰ ইমেজ আপুনি কিমান টাইম পাব আপুনি? চ' এই দুটাৰ লগত আপুনি প্লাছ কৰক, চাব এই দুটাৰ লগত প্লাছ কৰি 12 কৰাটো অলপ টান, এই যে 12 কৰাটো অলপ টান পাব পাৰে বহুতে, ইজিলি হয় আপোনাৰ 1160 কৰাটো। আপুনি দুটাৰ লগত আপুনি এনেকৈ এটা নম্বৰ ভাবক, এনেকৈ এটা সময় ভাবক, যি সময়ৰ লগত যোগ দি 3:30ৰ লগত যোগ দি 1160 পাব। যদি আপোনাৰ এইটো বুজাত অসুবিধা হয়, মানে ইয়াতে ছাপ'জ এক্স বুলি ধৰক, এক্স, চ' 3:30ৰ লগত এক্স প্লাছ দি আপোনাৰ কিমান হ'ব লাগে? 1160। মানে এক্সৰ ভেলু কি হ'ব আপোনাৰ? এক্সৰ ভেলু মানে মিৰৰ এক্স যিটো ভেলু, এইটোৱে আপোনাৰ ইমেজ টাইম। এক্স ইকুৱেল টু কি হ'ব আপোনাৰ? এক্স ইকুৱেল টু হ'ব 1160 পৰা আপুনি 3:30 মাইনাছ কৰি দিয়ক, মানে টোটাল 1160, ইয়াৰ পৰা 3:30 যদি মাইনাছ দিয়ে, আপুনি এক্সৰ ভেলু পাব। আৰু এক্স মানে কি? এক্স মানে হ'ল আপোনাৰ ইমেজ টাইম। ক্লিয়াৰ? চ' মাইনাছ কৰক 0, 3,
8 8টা 30 এই হ'ল আপোনাৰ ইমেজ টাইম যদি মই আপোনাক কওঁ যদি সাপোজ কথা হ'ল 5টা 30 বাজে 5টা 30 বাজে 5:30 বাজে এতিয়া মই আপোনাক ক'লো আপুনি ওলাওকচোন আপোনাৰ ইমেজ টাইম কি হ'ব আপুনি ক'ব 5টা 30ৰ লগত মই কি প্লাছ দিম যাতে ভ্যালু আপোনাৰ 1160 হয় আপুনি ক'ব 5ৰ লগত মই প্লাছ দিম 6 5 + 6 কিমান হয় 5 + 6 11 আৰু এই 30 আছে 30ৰ লগত কি প্লাছ দিম 30ৰ লগত এটা 30 প্লাছ দিম তো হৈ গ'ল আপোনাৰ 630 তো 5টা 30ৰ আপোনাৰ মিৰর ইমেজ হ'ব 630 যদি মই আপোনাক কওঁ সাপোজ 720 মই আপোনাক ক'লো 720 একচুৱেল টাইম আপোনাক ওলাব দিলোঁ মই মিৰর ইমেজ তো আপুনি কি ক'ব 720 লগত মই কি প্লাছ কৰিম যাতে আপোনাৰ 1160 হয় তো 7ৰ লগত আপুনি প্লাছ দিব 4 7ৰ লগত আপুনি কি প্লাছ দিব 7ৰ লগত 4 প্লাছ দিব 4 7 + 4 কৰিলে কিমান হয় 11 আৰু ইয়াতে 20 আছে 20ৰ লগত আপুনি কি প্লাছ দিলে 60 হ'ব 20ৰ লগত আপুনি কি প্লাছ দিলে 60 হ'ব 40 তো আপোনাৰ এনসাৰ হ'ব 4টা 40 ইয়াতছে ইজি আৰু কি হ'ব পাৰে বেসিক্যালি আপনার একচুয়াল টাইম আর মিরর ইমেজ যদি প্লাস করে আপনার ভ্যালু আইদার 12টা হব লাগিব অর 1160 হব লাগে ইটো হল কনসেপ্ট কথাখিনি ক্লিয়ার হয়েছে না হওয়া নাই এতিয়া যদি আপনি কোশ্চেনত আহে লেটস স্টার্ট সলভিং কোশ্চেন্স কেইটামান কোশ্চেন সলভ কৰোঁ আমি ক্লিয়ার চাব কি দিয়া হয়েছে আ ক্লক শোজ 3:10 ঘড়িত কেইটা বাজে 3:10 আপোনাক ওলাব দিছে ইফ ইট ইজ সিন ইন মিরর দেন দ্য টাইম সিম উইল বি মানে আপোনাক একচুয়াল ঘড়িত কেইটা বাজে 3:10 বাজে একচুয়াল ঘড়িত কেইটা বাজে 3:10 আপোনাক ওলাব দিছে মিরর ইমেজ সো আমি কি গম পাওঁ 3:10 ইয়াৰ লগত কিবা এটা সময় এটা প্লাস হ'ব ইকুয়াল টু আমি কি ধৰিম 1160 তার মানে এই যে ভ্যালু x বুলি যদি মই কওঁ x ইকুয়াল টু আমি কেনেকৈ ওলাম 1160 ৰ পৰা মই 3:10 মাইনাস করে দিলে হল মাইনাস যদি করে আপনি কিমান পাব 50 আর ইয়াতে 8 সো আপনার অ্যান্সার হবো কি 8টা 50 অপশন সি ইজ দ্য কারেক্ট অ্যান্সার 850 ইজ দ্য কারেক্ট অ্যান্সার 850 ইজ দ্য কারেক্ট অ্যান্সার ক্লিয়ার হয়েছে না হওয়া নাই ক্লিয়ার হয়েছে ওকে মুভিং টু দ্য নেক্সট কোশ্চেন ইট ইজ 11:55 ঘড়িত কেইটা বাজে 11:55 ইন আ ক্লক 11:55 ক্লিয়ার আপোনাক কি লাগে মিরর ইমেজ লাগে সো বেসিক্যালি ইয়াতে এনেকে এটা কিবা ভ্যালু এটা বহাব লাগে যি ভ্যালুৰ লগত আপুনি প্লাস কৰি আপোনাক কিমান পাব লাগে 1160 পাব লাগে কি পাব লাগে 1160 পাব লাগে সো আপুনি চাব ইয়াতে তো 55 আছে ইয়াতে 60 লাগে আর অলরেডি 11 আছে ইয়াতে 11 আছে 11 লাগে মানে ইয়াতে কি প্লাস হ'ব 0 প্লাস হ'ব 11 এর লগত 0 প্লাস দিয়ক 11 পাব 55 এর লগত কি প্লাস দিব 05 প্লাস দিব তো 55 প্লাস 5 যদি করে কিমান হ'ব 1160 হ'ব হয় না নাই সো আপনার 11:55 এর মিরর ইমেজ কি হল অড 5 0 অনলি 5 মানে কি রাতি 12টা 5 রাতি 12টা 12টা হল 5 মিনিট 12:05 এটা অড বাই 5 বুলি কোৱা হয় অড 5 মানে রাতি মিডনাইট হল 12টা ইয়ার পিছত আৰু 5 মিনিট হল অড 5 সো অ্যান্সার হ'ব আপনার অপশন সি ইজ দ্য কারেক্ট অ্যান্সার অপশন সি ইজ দ্য কারেক্ট অ্যান্সার ক্লিয়ার আৰু এটা কথা ইয়াতে আছে ইয়াতে আৰু এটা কনসেপ্ট আছে হেতু হল এই কোশ্চেনটো এটা ভেরি ভেরি ইম্পর্টেন্ট কোশ্চেন দিস ইজ আ ভেরি ভেরি ইম্পর্টেন্ট কোশ্চেন চাব আপনার ঘড়ি দেখার দুটা নিয়ম হয় এটা হল 12 আওয়ার ক্লক এটা হল 24 আওয়ার ক্লক এটা কোৱা হয় 12 আওয়ার ক্লক আৰু এটা হয় আপোনাৰ 24 আওয়ার ক্লক কি হয় বেসিক্যালি যে আমি ঘৰত যেতিয়া আমি থাকোঁ বা আমি মা দেউতা আমাৰ ফ্ৰেণ্ডছ বন্ধুসকলৰ লগত যেতিয়া কথা পাতোঁ আমি যেনেকৈ টাইমৰ কথা কওঁ এইটো হ'ল বাৰু 24 আওয়ার ক্লক যেনেকৈ যদি সাপোজ মই আপোনাক ক'লোঁ যে সন্ধিয়া বা আবেলি 5টা বাজে আপুনি কেনেকৈ ক'ব 5 PM বুলি ক'ব এনেকৈ ক'ব নহয় 5 PM হয়নে যদি মই ক'লোঁ আপোনাক গধূলি 6:30 বাজে আপুনি কি ক'ব 6:30 PM এই গোটেইখিনি বস্তু আপোনাৰ 12 ঘণ্টাত মানে আপুনি যদি চায় আপুনি কেতিয়াও কিন্তু 12টাৰ ওপৰত নাযায় আপুনি সাপোজ ৰাতিপুৱা 7টা বজাৰ পৰা 7টা 8টা 9টা 10টা 11টা হ'ল 11:30 11:40 11:50 এনেকৈ 12টা বাজিল 12টা বাজাৰ লগে লগে আপোনাৰ টাইম কি হ'ব আপুনি কিন্তু এটা যেতিয়া বাজিব ঘড়িত এটা কিন্তু আপুনি কিন্তু 13টা নকয়
যেতিয়া 2টা বাজিব আপুনি 14টা বুলি নকয়, 15টা যেতিয়া 3টা বাজিব দুপৰীয়া 3টা আপুনি কিন্তু 15 আৱাৰ্ছ বুলি নকয়, বিকজ এইটো আমাৰ 12 আৱাৰ্ছ ক্লক। 12 আৱাৰ্ছ ক্লকৰ মানে আমি 12 আমি পাৰ নকৰোঁ, 12ৰ পিছত আমি আকৌ 1ৰ পৰা ষ্টাৰ্ট কৰোঁ। 12টা বাজিল আকৌ দুপৰীয়া মানে 13, দুপৰীয়া যেতিয়া 1টা বাজিব মানে 1 বুলি ক'ম আমি, 1 PM, 2 PM, 3 PM, তো 13, 14, 15 বুলি নকওঁ। চ' এইটো হ'ল 12 আৱাৰ্ছ ক্লক। বাট যেতিয়া আপুনি 24 আৱাৰ্ছ ক্লকৰ কথা কওঁ, 24 আৱাৰ্ছ ক্লক যেনেকৈ আমাৰ ৰেলৱেজত আমি 24 আৱাৰ্ছ ক্লক ফ'ল' কৰোঁ। আমাৰ ৰেলৱেজত আমি যেতিয়া এটা ট্ৰেইনৰ টাইমিঙৰ কথা আমি কণ্ট্ৰলৰ লগত ডিছকাছ কৰোঁ বা কিবা ডিছকাশ্যন যেতিয়া কৰা হয়, আমি কিন্তু 5 PM, 6 PM বুলি নকওঁ। আমাৰ তাতে আমাৰ ৰেলৱেত AM, PM বুলি কোনো কথা নাই, তাতে আমাৰ 24 আৱাৰ্ছ ক্লক চলে। মানে ছাপ'জ 12টা বাজিল ৰাতিপুৱা, 24 আৱাৰ্ছ ক্লকৰ কি হয়, ৰাতি 12টা যেতিয়া বাজে এইটো আমি অড আৱাৰ্ছ বুলি কওঁ, এইটো হ'ল অড আৱাৰ্ছ। ৰাতি 12টা মানে আমি এনেকৈ দেখাওঁ, এইটো অড আৱাৰ্ছ। তাৰপিছত ৰাতি 1টা বাজিল, এই হ'ল ৰাতি 1টা, সৰি এক ছেকেণ্ড, এই হ'ল আমাৰ 1টা বাজিল, 1টা বাজিল, 2টা বাজিল, এই হ'ল 2টা বাজিল। এনেকৈ কওঁতে কওঁতে ৰাতি যেতিয়া মৰ্ণিং 11টা হ'ব, ঠিক আছে, 7টা হ'ব, 8টা, 9টা, 11টা বাজিল, ঠিক আছে। যেতিয়া দুপৰীয়া 12টা হ'ব, আমি 12টা বুলি কওঁ, এই যে 12টা বাজিল। বাট যেতিয়া দুপৰীয়া 13টা হ'ব, মানে দুপৰীয়া 1টা হ'ব, যেতিয়া 1টা 1 PM, আমি 1 PM বুলি নকওঁ, আমি 13 আৱাৰ্ছ বুলি ক'ম, 13 আৱাৰ্ছ। 24 আৱাৰ্ছ ক্লকত 13 আৱাৰ্ছ বুলি কোৱা হয় 1টা বজাত। দুপৰীয়া 1টা মানে 13 আৱাৰ্ছ, দুপৰীয়া 2টা মানে 14 আৱাৰ্ছ, দুপৰীয়া 3টা বাজে মানে 15 আৱাৰ্ছ। ক্লিয়াৰ হৈছে না হোৱা নাই? যদি আপোনাক কোৱা হয় এই যে 5টা বাজে, 5টা মানে হ'ল 17 আৱাৰ্ছ, 17 আৱাৰ্ছ। 6:30 মানে হ'ল 18:30 আৱাৰ্ছ। এতিয়া আপুনি ক'ব যে ক'ৰ পৰা আহি গ'ল, এইবিলাক টাইম কেইটা ক'ৰ পৰা আহি আছে? বহুত ইজি, বহুত ইজি। আপোনাক যদি ক'ব লাগে দুপৰীয়া আবেলি 5টা বাজে, যদি 5টা বাজে মানে আপুনি কি কৰিব, 12ৰ লগত 5 যোগ দিয়ক। যদি আপোনাক ক'ব লাগে মানে দুপৰীয়া 12টাৰ পিছত কিবা টাইম যদি আপোনাক ক'ব লাগে ইন 24 আৱাৰ্ছ ক্লক, 24 ঘণ্টা ক্লকত যদি আপুনি দুপৰীয়া 12টাৰ পিছত কিবা টাইম যদি ক'ব লাগে, আপুনি কি কৰিব, 12ৰ লগত প্লাছ দিব। মানে 5টা বাজে, আবেলি 5টা হ'ল, এতিয়া মানে 12ৰ লগত 5 আপুনি যোগ দিয়ক, আপুনি কি পাব, 17, এই হ'ল 17 আৱাৰ্ছ। 6:30, চ' 12ৰ লগত আপুনি 6 প্লাছ কৰক, 12ৰ লগত 6 প্লাছ কৰক 18, 18:30, 18:30 আৱাৰ্ছ। আপোনাক মই ক'লোঁ ৰাতি বাজে 8টা, ৰাতি বাজে 8টা, তো 12ৰ লগত আপুনি এইটো 8 PM, এতিয়া যদি এইটো হ'ল বাৰু 24 আৱাৰ্ছ, 12 আৱাৰ্ছ ক্লকত কোৱা হ'ব 8 PM, বাট 24 আৱাৰ্ছ ক্লকত কি হ'ব, 12ৰ লগত আপুনি 8 যোগ দিয়ক, 12 + 8 কিমান হ'ব, 20, চ' এইটো আপুনি ক'ব 20 আৱাৰ্ছ, 20 আৱাৰ্ছ। যদি আপোনাৰ 10টা যদি বাজে, ছাপ'জ 10টা বাজে, ৰাতি 10টা হ'ল, 10টা বাজে, আপুনি কি কৰিব, 12ৰ লগত 10 প্লাছ কৰক, আপুনি কি পাব তেতিয়া, আপুনি পাব 22 আৱাৰ্ছ। কথাখিনি ক্লিয়াৰ হৈছে না হোৱা নাই? চ' এটা হ'ল 12 আৱাৰ্ছ ক্লক, এটা হ'ল 24 আৱাৰ্ছ ক্লক। এতিয়া নিয়ম হ'ল মিৰৰ ইমেজত যেতিয়া আমি কুৱেশ্যন কৰিম, মিৰৰ ইমেজত যেতিয়া আমাৰ কুৱেশ্যন হ'ব, আমি 24 আৱাৰ্ছ ক্লকত আমি ভেলুকেইটা আমি 12 আৱাৰ্ছ ক্লকত আগতে কনভাৰ্ট কৰিব লাগিব। যদি কিবা কুৱেশ্যনত যদি আমাক যদি দিয়া থাকে 24 আৱাৰ্ছ ক্লকত, আমি এইটো ফাৰ্ষ্ট অফ অল আমি কনভাৰ্ট কৰিম কিহত, 12 আৱাৰ্ছ ক্লক। যেনেকৈ আপুনি চাই, যদি ইয়াতে আপোনাক দিয়া আছে 2015, দিয়া আছে 2015, চ' 2015, চ' আপুনি ইয়াতে দিয়া আছে, কি দিয়া আছে আপোনাক 2015 বুলি দিয়া আছে। তো আপুনি কুৱেশ্যন ছল্ভ কৰাৰ সময়তে আপুনি 2015 বুলি লিখিব নোৱাৰে, বিকজ এইটো আপোনাৰ 24 আৱাৰ্ছ ক্লক হৈ গ'ল। এই 2015 আপোনাৰ 24 আৱাৰ্ছ ক্লক অনুযায়ী টাইম এটা দিয়া আছে, আপুনি এইটো কনভাৰ্ট কৰিব লাগিব 12 আৱাৰ্ছ ক্লকত। 12 আৱাৰ্ছ ক্লকত এই টাইমটো আমি কি বুলি ক'ম, 12 আৱাৰ্ছ, 12 ঘণ্টা যদি আমি নৰ্মেল যিটো কথা যেতিয়া পাতোঁ, এই সময়ত আমি এইটো 2015 কি বুলি ক'ম, 20 মানে 8টা 15, 8:15 বুলি হ'ব নে নাই, 8:15 PM হ'বনে নাই? বিকজ 20ৰ পৰা আপুনি 12 মাইনাছ কৰি দিয়ক, 20ৰ পৰা 12 মাইনাছ কৰক, 8 পাব, 8টা 15 হ'ল। এতিয়া কথা হ'ল আপোনাক ওলাব দিছে মিৰৰ ইমেজ, এতিয়া আপোনাক ওলাব দিছে মিৰৰ ইমেজ, অ'কে। চ' 8:15 মিৰৰ ইমেজ, মানে আমি জানো যে মিৰৰ ইমেজ যিটো হ'ব, প্লাছ কৰাৰ পিছত কি হ'ব লাগে আপোনাৰ 1160 হ'ব লাগে। চ' 8ৰ লগত আপুনি কি প্লাছ কৰিব, 3, 8 + 3 কিমান হ'ব আপোনাৰ 11, আৰু 15ৰ লগত আপুনি কি প্লাছ কৰিব যাতে 60 হয়, 15ৰ লগত আপুনি প্লাছ কৰিব বাৰু 45, হয় নে নাই? চ' 15 + 45 হৈ গ'ল 60, 8 + 3 হৈ গ'ল 11, মানে 8টা 15ৰ আপোনাৰ মিৰৰ ইমেজ হৈ গ'ল 3টা 15, 3টা 45। আপুনি যদি ভাবে স্যাৰ কি হৈ গ'ল এনেকৈ, আপুনি ডাইৰেক্ট কৰক তেতিয়া, 8টা 15ৰ মিৰৰ ইমেজ লাগে আপোনাৰ, 8টা 15ৰ মিৰৰ ইমেজ লাগে, তো আপুনি কি কৰিব, 1160ৰ পৰা ডাইৰেক্ট আপুনি এনেকৈ কৰিব পাৰে, 1160ৰ পৰা আপুনি 8টা 15 মাইনাছ কৰি দিয়ক,
8টা 15 মাইনাছ কৰি দিয়ক, আপুনি কিমান পাব ইয়াতে 45 আৰু ইয়াতে 3, চ' আপোনাৰ এনসাৰ কি হ'ব 345 অপশ্যন এ ইজ দ্য কাৰেক্ট এনসাৰ, 345 ইজ দ্য কাৰেক্ট এনসাৰ। ক্লিয়াৰ নে? ক্লিয়াৰ হৈছে নে? ওকে, নেক্সট কুৱেশ্যনত আহক। ওকে, চ' এতিয়া আহক আপোনাৰ কুৱেশ্যন নম্বৰ 4। কি দিয়া হৈছে, দ্য মিৰৰ ইমেজ অফ আ ক্লক শ্ব'জ 12:30, মানে আপোনাৰ এই পাৰ্টিকুলাৰ কুৱেশ্যনত একচুৱেল, যেনেকৈ আমাৰ কুৱেশ্যন নম্বৰ 3 লৈকে, কুৱেশ্যন নম্বৰ 1, কুৱেশ্যন নম্বৰ 2 আৰু কুৱেশ্যন নম্বৰ 3 যদি আপুনি ভালকৈ চায়, তাতে আপোনাৰ একচুৱেল টাইম, ঘড়ীৰ যিটো একচুৱেল টাইম সেইটো আপোনাক দিয়া আছিল আৰু মিৰৰ ইমেজ ওলাব দিছিল। এতিয়া আপোনাক এই পাৰ্টিকুলাৰ 4 নম্বৰ কুৱেশ্যনত মিৰৰ ইমেজ দিয়া আছে আৰু একচুৱেল টাইম আপোনাক ওলাব দিছে। কথাটো একে, মিৰৰ ইমেজ দিয়া থাকক বা একচুৱেল টাইম দিয়া থাকক, আপোনাকতো ওলাব লাগে দুটা প্লাছ কৰি আপোনাৰ 1160 হ'ব লাগে আৰু, হয় না নাই? চ' ইয়াতে আপোনাক টাইম দিয়া আছে কিমান 12:30, টাইম দিয়া আছে আপোনাক 12:30। অ'কে, চ' এটা কথা কওকচোন, 12:30 মানে 12:30 যে বস্তু এনেকৈ যদি ভাবে আপুনি 12:30, চ' যদি দিনত যদি 12:30 হয় আৰু ৰাতি যদি 12:30 হয়, আপুনি কেনেকৈ দুটা বেলেগ কেনেকৈ লিখিব? 12:30 মানে এইটো একচুৱেলি আপোনাৰ PM হৈ গ'ল, PM দুপৰীয়া 12:30। যদি ৰাতি 12:30 হয়, এইটো আপুনি কেনেকৈ লিখিব? অড 30 বুলি লিখিব আপুনি লিখিব অড 30 বুলি, বিকজ এইটো আপোনাৰ হৈ গ'ল AM, হয়নে নাই? চ' এটা কথা কওক যে যদি মই এই পাৰ্টিকুলাৰ কুৱেশ্যনটো ছল্ভ কৰাৰ বাবে মই কি কৰোঁ যে মই অড 30, 12:30ক মই অড 30 বুলি লিখোঁ। কথাটো একে যে 12:30 মানে এইটো আপোনাৰ 24 আৱাৰ্ছ ক্লক হয়। চ' ইয়াৰ পৰা যদি আপুনি 12 মাইনাছ যদি কৰে, আপুনি যদি 12 মাইনাছ কৰি দিয়ে, আপুনি পাব 12:30ৰ পৰা যদি 12 মাইনাছ কৰে আপুনি পাব অড 30, মানে ৰাতি 12:30। দিনত 12:30 হওক, দুপৰীয়া 12:30 হওক কি ৰাতি 12:30 হওক, আপোনাৰ কথাটো একে, মিৰৰ ইমেজটো একে হ'ব। আপোনাক এইটো বাৰু 12:30 মানে মোটামুটি দেখাত ধৰক আপোনাৰ এনেকৈ হ'ব, আৰু এইটো হ'ল আপোনাৰ 12:30, এইটো হ'ল আপোনাৰ 12:30, হয়নে নাই? এইটো হ'ল 12:30, তো 12:30 আপোনাৰ দিনত হওক কি ৰাতি হওক দেখাততো একে হ'ব। এইটো মিৰৰ ইমেজটো আপোনাৰ দিন হওক কি ৰাতি হওক, মিৰৰ ইমেজ ছেমে হ'ব। চ' আপুনি কি কৰিব, 12:30 এতিয়া ঠিক আছে, আপোনাৰ এইটো হ'ল আপোনাৰ মিৰৰ ইমেজ, একচুৱেল টাইম আপোনাক ওলাব লাগে, বাট আমি গম পাওঁ মিৰৰ ইমেজ আৰু একচুৱেল টাইমৰ যোগফল কিমান হয় 1160, যোগফল কিমান হয় 1160। চ' অড 30 লগত আপুনি কি প্লাছ কৰিব, এই অড 30 লগত আপুনি কি প্লাছ কৰিব যাতে 1160 হয়? আপুনি ক'ব ইয়াতে এটা আহিব 11 আহিব, ইয়াতে আপোনাৰ 30 আহিব। এতিয়া আপুনি চাব 30 + 30 যদি আপুনি কৰে আপুনি পাব 60, আৰু এই অড আপোনাৰ 0ৰ লগত যদি 11 যদি প্লাছ কৰে আপুনি পাব 1160। চ' অড 30, এই যে 12:30ৰ আপোনাৰ কি হ'ব, এইটোতো বাৰু মিৰৰ ইমেজ, একচুৱেল টাইম আপুনি কি ক'ব 11:30 ইজ দ্য কাৰেক্ট এনসাৰ, আপোনাৰ কাৰেক্ট এনসাৰ হ'ব 11:30। ক্লিয়াৰ হৈছে নে হোৱা নাই? যদি এইটো বুজাত অসুবিধা আপুনি এনেকৈ কৰিব পাৰে যে আপোনাৰ টাইম দিয়া আছে 12:30, আপোনাক টাইম দিয়া আছে 12:30, অ'কে, আপুনি জানে যে দুটা নম্বৰত প্লাছ কৰি কিমান হ'ব লাগে 12টা হ'ব লাগে, হয় নাই? 12টা হ'ব লাগে। চ' 12:30 হ'ল আপোনাৰ মিৰৰ ইমেজ, আপোনাৰ একচুৱেল টাইম ওলাব লাগে, একচুৱেল টাইম লাগে আপোনাৰ 80, একচুৱেল টাইম লাগে। চ' এতিয়া 12:30ৰ লগত আপুনি কি প্লাছ কৰি আপুনি 12টা বনাব, 12:30ৰ পৰা আপুনি কি প্লাছ কৰিব, 12:30ৰ লগত আপুনি কি যোগ দিব যাতে 12টা হয়? আপুনি ক'ব যে 12টাৰ পৰা 12:30 অলৰেডি বেছি, মই প্লাছ কেনেকৈ কৰিম, মই মাইনাছে কৰিম। কি মাইনাছ কৰিব? আপুনি ইয়াতে অড 30 মাইনাছ কৰিব, 30 মাইনাছ হ'ল 0 হৈ গ'ল, 12ৰ পৰা 0 মাইনাছ হ'ল 12 হৈ গ'ল। ক্লিয়াৰ? চ' এই যে 12টা যে হ'ল, মই ইয়াতে 12টা লিখিছোঁ, কিয় লিখিছোঁ? বিকজ আমি গম পাওঁ যে একচুৱেল টাইম আৰু ইমেজ টাইম, একচুৱেল ঘড়ীৰ যিটো টাইম আৰু মিৰৰ ইমেজৰ যিটো সময়, দুটা প্লাছ কৰি সদায় 12 হ'ব লাগে, অৰ 1160 হ'ব লাগে। এইটো অলৰেডি আমি ডিছকাছ কৰিছোঁ, ইয়াতে আমি 12 বুলি ধৰিছোঁ। এতিয়া 12:30ৰ লগত অলৰেডি আপোনাৰ টাইম দিয়া আছে 12:30, চ' 12:30ৰ লগত আপুনি একো প্লাছ কৰি 12টা পাব নোৱাৰে, আপুনি মাইনাছে কৰিব লাগিব। কি মাইনাছ কৰিব? 0:30, অড 30 মাইনাছ কৰিব। অড 30 মানে কি? অড 30 মানে আপোনাৰ মাইনাছ কৰিব লাগিব, অড 30 মাইনাছ কৰিব লাগে। এতিয়া বস্তুটো চাব, যদি আপুনি এনেকৈ কৰে, যদি আপোনাৰ এনসাৰ কিন্তু আপুনি অলপ বেলেগ ধৰণে পাই আছে। ক'ত পৰা অড 30 মানেতো আকৌ 12:30 হৈ গ'ল, অড 30 মানে ৰাতি 12:30 হৈ গ'ল, কিন্তু মাইনাছ আছে যিহেতু এইকাৰণে এইটো 11:30 হ'ব। চ' এই প্ৰচেছটো অলপ কমপ্লিকেটেড, এইকাৰণে মই কৈ আছোঁ এইটো আপুনি বাদ দিয়ক,
এই প্ৰচেছটো বাদ দিয়ক, আপোনালোকে এই প্ৰচেছটো ফ'ল' কৰাত ট্ৰাই কৰক। এইটো মই কি ক'লোঁ আকৌ এবাৰ কৈ আছোঁ, মই গম পাওঁ যে চাগে বহুতৰে এইটো কনফিউজন হ'ব পাৰে, আকৌ এবাৰ কৈ আছোঁ বিকজ এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, দিছ ইজ এ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। কি কৈ আছোঁ শুনক, আপোনাক টাইম দি আছে 12:30, আপোনাক টাইম দি আছে মিৰৰ ইমেজৰ সময় দি আছে 12:30, 12:30 মানে নৰ্মেলি আমি কি বুজোঁ দুপৰীয়া 12:30, বিকজ ৰাতি যদি হয় এইটো আপুনি ৰাতি 12টা মানে 00 হৈ যায়, দুপৰীয়া 12টা মানে আমি 12:00 বুলি লিখিব পাৰোঁ, বাট ৰাতি যদি 12টা হয় এইটো আমি এনেকৈ লিখোঁ 00, ৰাতি 12টা হ'ল। এতিয়া দিনত হোক কি ৰাতি হোক 12:30 তো 12:30 হ'ব, এইটো মিৰৰ ইমেজটো ছেমেই হ'ব। চ' মই কি কৰিলোঁ 12:30 যিটো দুপৰীয়া 12:30 এইটো মই অড 30 বুলি লিখিলোঁ, বিকজ বস্তুটো বুজাত তেতিয়া সুবিধা হ'ব আমাৰ। এতিয়া অড 30ৰ লগত এইটো বাৰু এইটো কি অড 30টো কি, এইটো আপোনাৰ মিৰৰ ইমেজ, এইটো আপোনাৰ হ'ল মিৰৰ ইমেজ। এতিয়া এইটো মিৰৰ ইমেজ যদি হয় একচুৱেল টাইম আপোনাক ওলাব লাগে। আমি গম পাওঁ যে মিৰৰ ইমেজ আৰু একচুৱেল টাইম, একচুৱেল টাইম প্লাছ কৰি সদায় কি হ'ব লাগে 1160 হ'ব লাগে। চ' অড 30 0:30ৰ লগত কি প্লাছ কৰিব যাতে আপোনাৰ 1160 হয়, আপুনি ক'ব 0ৰ লগত আপুনি 11 প্লাছ কৰক, 11 + 0 আপোনাৰ হৈ গ'ল 11, আৰু 30 অলৰেডি আছে আৰু এটা 30 প্লাছ কৰক, 30 + 3 60, চ' আপোনাৰ 1160। চ' অড 30ৰ লগত আপুনি কি প্লাছ দিলে 1130 প্লাছ দিলে, তো আপোনাৰ মিৰৰ ইমেজ কি আপোনাৰ একচুৱেল টাইম কি হ'ব 1130 ইজ দ্য কাৰেক্ট এনচাৰ, 1130 ইজ দ্য কাৰেক্ট এনচাৰ। ক্লিয়াৰ হৈছেনে? অ'কে, মুভিং টু দ্য নেক্সট কুৱেশ্যন। অ'কে, দিছ ইজ কুৱেশ্যন নম্বৰ 5। কি দিয়া হৈছে, ইট ইজ 7:46 4/11, ঘড়ীৰ টাইম দিয়া আছে আপোনাৰ 7:46 4/11, আপোনাক ওলাব দিছে মিৰৰ ইমেজ কি হ'ব। অ'কে, কথাটো একে, 7:46 4/11ৰ লগত কিবা আপুনি এটা প্লাছ কৰিব, ইয়াতে কিবা এটা প্লাছ হ'ব আৰু ৰিজাল্ট আপোনাৰ লাগে কিমান 1160, হয়নে? চ' দিছ ইজ ইয়'ৰ একচুৱেল টাইম, AT একচুৱেল টাইম, আৰু আপোনাক ওলাব লাগে মিৰৰ ইমেজ। ক্লিয়াৰ? অ'কে, চ' বেচিকেলি এইটো আমি কেনেকৈ কৰিম, 1160ৰ পৰা এইটো মাইনাছ কৰিম, 1160ৰ পৰা মাইনাছ কৰিম, হয়নে নাই? চ' 1160ৰ পৰা আপুনি 7:46 4/11 আপুনি কি কৰিব মাইনাছ কৰিব। ক্লিয়াৰ? চ' এটা বস্তু এই বস্তুটো কৰাৰ উপায় কি, উপায় হ'ল অবভিয়াছলি মইতো বাৰু এনে যিসকলে বাৰু বস্তুটো ভালকৈ জানে বা যিসকলে বস্তুটোৰ নিয়মটো জানে যে ফ্ৰেকশ্যন ভগ্নাংশৰ যোগ বা ভগ্নাংশ বিয়োগ কেনেকৈ কৰিব লাগে, তেখেতসকলে ডাইৰেক্ট কৈ দিব এনচাৰ হ'ব ইয়াতে 4 আৰু ইয়াতে হ'ব আপোনাৰ 13 7/11, এই হ'ব আপোনাৰ এনচাৰ 4 13 7/11। এতিয়া কথা হ'ল যিসকলে ধৰিব নোৱাৰিছে কেনেকৈ হ'ল ছাৰ এইটো কি হ'ল, এইটো আপুনি এনেকৈ বুজক বস্তুটো, মই যেনেকৈ কৈ আছোঁ বস্তুটো অলপ এনেকৈ বুজাত ট্ৰাই কৰক। এইটো 46 আছে, 46 হয়নে নাই, ইয়াতে আপোনাৰ 46 আছে, এক ছেকেণ্ড, ইয়াতে আপোনাৰ 46 আছে, লগতে আৰু কিবা এটা ভগ্নাংশ আছে, হয়নে নাই, এক ছেকেণ্ড, 46 4/11, 46 4/11। এটা বস্তু চাব যে 46 4/11 মানে 46তকৈ বেছি, 46 আৰু লগতে এক্সট্ৰা এটা কিবা আছে, হয়নে? আপুনি এটা কাম কৰক, 46ৰ লগত এক্সট্ৰা কিবা এটা আপুনি 47 বুলি ভাবক, আপুনি এইটো 47 বুলি অলপ টাইমৰ কাৰণে ভাবক, 46ৰ অলপ বেছি 47 বুলি ভাবক। এতিয়া 60ৰ পৰা যদি 47 আপুনি মাইনাছ কৰে, 60ৰ পৰা যদি 47 মাইনাছ কৰে আপুনি কিমান পাব 13, বস্তুখিনি ক্লিয়াৰ হৈছে 13। এতিয়া 47তো নহয়, 47 হয় নেকি, একচুৱেলি 47 হয় নেকি, নহয়, এইটোতো 46তকৈ অলপ বেছি, কিমান বেছি 4/11 মানে 11 ভাগৰ 4 ভাগ, কিবা এটা বস্তুৰ 11 ভাগ কৰা হৈছে, কিবা এটা বস্তুৰ 11টা ভাগ কৰা হৈছে, ইয়াৰ পৰা 4টা ভাগ লোৱা হৈছে। চ' 11টা ভাগৰ পৰা যদি 4 ভাগ দিয়া হয়, 11 ভাগত আৰু কিমানকেইটা ভাগ বাকী থাকিল, কিবা এটা বস্তুৰ কেক এটা ধৰক 11টা পিচ কৰা হৈছে, ছাপ'জ ধৰক কিবা এটা কেকৰ 11টা পিচ কৰা হৈছে, 11 পিচ, ইয়াৰ পৰা যদি আপুনি 4টা পিচ যদি ছাইড কৰি দিয়ে, ছাইডত কেইটা পিচ থাকিব, এক্সট্ৰা কেইটা পিচ বাকী থাকিব আপোনাৰ 7টা পিচ থাকিব, হয়নে নাই? চ' 11ৰ পৰা 4টা ভাগ অলৰেডি মাইনাছ কৰা হৈছে, থাকিল কেইটা, 11ৰ পৰা 7টা ভাগ থাকিল। ক্লিয়াৰ? চ' আপুনি এনেকৈ ভাবিব পাৰে, চাব 46 4/11, 46ৰ পৰা অলপ বেছি মানে 47 বুলি ধৰিলোঁ, যদি 47 হয় 60 - 47 যদি কৰা হয় আমি পাম 13,
বাট এইটো একচুৱেলি 47 নহয়, 47ৰ পৰা অলপ কম। কিমান কম? 47ৰ পৰা কিমান কম? আপুনি চাইছে 46ৰ পৰা 4/11 বেছি। 46ৰ লগত 4/11 প্লাছ কৰা হৈছে, মানে 46 আৰু কিবা এটা বস্তুৰ 11টা ভাগৰ ভিতৰত 4টা ভাগ দিয়া হৈছে। 46 তো আছেই, ইয়াৰ পিছত কিবা এটা বস্তুৰ 11টা পিচ কৰা হৈছে, ইয়াৰ পৰা 4টা পিচ দিয়া হৈছে। ক্লিয়াৰ? চ' 47 যদি মই ভাবোঁ, এইটো যদি কমপ্লিট বস্তু 47 ভাবোঁ, 60 - 47 13 হৈ গ'ল। এতিয়া 47 তো নহয়, 47ৰ পৰা অলপ কম। কিমান কম? এই 11 ভাগৰ পৰা 7টা ভাগ বাকী আছে, এইকাৰণে 7/11। যদি আপুনি এনেকৈ নহয়, আপুনি যদি এনেকৈ কৰিব বিচাৰে, আৰু এটা নিয়ম আছে। আৰু এটা নিয়ম কি? এই 60 যে আছে, 60 এইটো আপুনি যদি ভাবে 59 + 1 বুলি ভাবক। 60ক আপুনি ভাবক 59 + 1। ক্লিয়াৰ? এতিয়া আপুনি এই 59ৰ পৰা এই 46 মাইনাছ কৰক। এই 59ৰ পৰা এই 46 মাইনাছ কৰক। কিমান পাব? 13। আৰু এই 1ৰ পৰা আপুনি 4/11 মাইনাছ কৰক। 1ৰ পৰা যদি 4/11 মাইনাছ কৰে, আপুনি পাব 7/11। ক্লিয়াৰ? আৰু এইটোতো লৈ কোনো টেনশ্যন নাই, এই জায়গাত যিটো হৈছে এইটো লৈ টেনশ্যন নাই। 11 - 7 তো 4 হ'বই। চ' এনচাৰ ইজ 413/7/11। ক্লিয়াৰ? মই বস্তুখিনি বুজাইছোঁ, বাট যদি কিবা অসুবিধা থাকে, আপোনালোকে ভাবে যে ক'ৰ পৰা কি আহিল, ইমানটো মাথাত নোসোমালে, টেনশ্যন নাই। আপোনালোকে নৰ্মেল মাইনাছ কৰক। নৰ্মেল মাইনাছ মানে একচুৱেলি কি কৰিব লাগে? 11 60ৰ পৰা 7 এইটো माइनस होगा। सो ये माइनस करो, जैसे कि माइनस को भी माइनस करो, कोई असुविधा नहीं। ठीक है सर, इसको माइनस आपको करने से मतलब है, जैसे आपको माइनस करने वैसे माइनस कीजिए, माइनस करके जो आएगा वही आपका आंसर है। क्लियर है? आगे बढ़े। ठीक है, आइए क्वेश्चन नंबर 6। ठीक है सर, कि दिया है इट इज 3:25 5/7 इन अ क्लॉक। এটা ঘড়িত টাইম দিয়া আছে আপোনাৰ 3:25 5/7। ওকে, কি ওলাব দিছে? মিৰৰ ইমেজ ওলাব দিছে। আকৌ নিয়মটো সেমে, টোটাল মিৰৰ ইমেজ আৰু একচুৱেল টাইম যোগফল কিমান হ'ব লাগে? 1160। চ' আপুনি 1160ৰ পৰা 3:25 5/7 মাইনাছ কৰিব, বিকজ একচুৱেল টাইম আৰু মিৰৰ ইমেজৰ যোগফল সদায় হয় 1160। ইয়াৰ পৰা আপুনি কি মাইনাছ কৰিব? 3:25 5/7 মাইনাছ কৰিব। এইটোৱে হয় কথা। ওকে, চ' এতিয়া কি কৰিব? ওকে, চ' এতিয়া আকৌ সেম, যদি আপুনি মাইনাছ কৰিব বিচাৰে, এতিয়া কেনেকৈ মাইনাছ কৰিম চাবচোন। 11 - 3, 11 - 3 যদি কৰা হয়, ইয়াতে পাম 8। 25ৰ পৰা অলপ বেছি, 25ৰ পৰা অলপ বেছি নহয়, মই এইটো 26 বুলি ভাবোঁ, 26। ঠিক আছে, তো 60, এইটো 26 বুলি ভাবক। তো 60ৰ পৰা যদি আপুনি 26 মাইনাছ কৰে, আপুনি কিমান পাব? 34 পাব। 34 হৈ গ'ল। এতিয়া 7 ভাগৰ 5 ভাগ, ইয়াতে কি দিয়া হৈছে? ইয়াতে আপুনি যদি চাই, যদি ইয়াতে 5/7 মানে 7 ভাগৰ ভিতৰত 5 ভাগ। তো 7 ভাগ, কিবা এটা বস্তু যদি 7টা পিচ কৰা হয়, তাতে 5টা পিচ যদি কোনোবা লৈ যায়, বাকী থাকিল কেইটা পিচ? 2টা পিচ। এইকাৰণে 7টা পিচৰ ভিতৰত 2টা পিচ। এনচাৰ হৈ গ'ল আপোনাৰ 8 3 4 2/7। অপশ্যনত আছে না নাই? আছে। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। ক্লিয়াৰ হ'লনে? লেটছ মুভ ফৰৱাৰ্ড। ওকে, আহক এতিয়া আমি ৱাটাৰ ইমেজ লৈ অলপ ডিছকাশ্যন কৰোঁ। ৱাটাৰ ইমেজ। চ' ৱাটাৰ ইমেজ বেচিকেলি কি হয়? ৱাটাৰ ইমেজ মানে আপুনি কিবা এটা বস্তু যদি ওপৰত থাকে, পানী তলত যদি পানী থাকে, পানীত যিটো আপুনি প্ৰতিবিম্ব পাব, যিটো ইমেজ পাব, সেইটো ৱাটাৰ ইমেজ বুলি কোৱা হয়। চ' বেচিকেলি আমি এনেকৈ ক'ব নোৱাৰোঁ নেকি? চ' ধৰক এইটো এটা মিৰৰ হয়নে? আৰু আমি মিৰৰ ইমেজ যেতিয়া কৰা হৈছিল, মিৰৰ ইমেজ কৰাৰ সময়তে আমাৰ আইনাটো এনেকৈ ৰখা হৈছিল, ইয়াতে আইনা ৰখা হৈছিল, আৰু ইয়াতে আমি এটা মিৰৰ, ইয়াতে এটা ইমেজ পালোঁ, এইটো কোৱা হৈছিল মিৰৰ ইমেজ। এইটো কোৱা হৈছিল MI, মিৰৰ ইমেজ। যদি আপোনাৰ আইনাটো এনেকৈ যদি ৰখা হয়, যদি ৰিভাৰ্ছ কণ্ডিশ্যন, ৰিভাৰ্ছ মানে আইনাটো আপুনি উল্টাকৈ তলত ৰাখিলে, আৰু চাব আইনাটো এতিয়া তলত আছে আপোনাৰ। ঠিক আছে, এতিয়া আপোনাৰ ইয়াতে এটা মিৰৰ আছে, তো ইয়াৰ যিটো ইমেজ পাব, ইয়াত ইমেজটো ক'ত পাব? ইয়াতে পাব, হয়নে নাই? চ' এইটো কোৱা হ'ব ৱাটাৰ ইমেজ। এইটো কোৱা হ'ব ৱাটাৰ ইমেজ। চ' ৱাটাৰ ইমেজত কি হয়? বেচিকেলি
আয়না যেটো হয় মিরর, এই মিররটো বাৰু সাইডত নাৰাখাকে তলত ৰাখা হয়। তো ৰিভাৰ্স মিরর ইমেজ, আপুনি ওয়াটার ইমেজ ইকুয়াল টু ক'ব পাৰে রিভার্স মিরর ইমেজ। রিভার্স মিরর ইমেজ মানে হ'ল আপোনাৰ ওয়াটার ইমেজ। ক্লিয়ার? ওকে, এতিয়া সিমিলারলি যেনেকৈ আমি মিরর ইমেজ আমি ডিসকাস কৰিলোঁ, মিরর ইমেজ কৰাৰ সময়ত আমি কি পালোঁ যে একচুৱেল টাইম আৰু মিরর ইমেজৰ যিটো টাইম আপুনি পাব, এই দুটা যোগফল কি হ'ব লাগে, হয় আপোনাৰ এইটো যোগফল কি হ'ব 1200 হ'ব, অৰ এইটো আপুনি 1160 বুলিও ক'ব পাৰে। এইটো হ'ব বাৰু মিরর ইমেজৰ সময়ত, এইটো হ'ল আপোনাৰ যেতিয়া মিরর ইমেজৰ কথা হ'ল। বা যেতিয়া আপোনাৰ ওয়াটার ইমেজ হ'ব তেতিয়া আপুনি ক'ব একচুৱেল টাইম প্লাস ওয়াটার ইমেজ। একচুৱেল টাইম প্লাস ওয়াটার ইমেজ ইকুয়াল টু কি হ'ব আপোনাৰ 1830, অর এইটো যদি আপুনি বিচাৰে এইটো আপুনি 1790 বুলিও ক'ব পাৰে। মানে প্ৰয়োজন অনুযায়ী যেনেকৈ যেতিয়া সিচুৱেশ্যন হ'ব এই সিচুৱেশ্যন অনুযায়ী আমি এইটো চাম বাৰু। বাট ওয়াটার মিরর ইমেজৰ সময়ত যেতিয়া এইটো টোটাল সামেশন, দুটা সামেশন আইদার 12 অর 1160 বুলি আমি কনসিডার কৰিছোঁ, ওয়াটার ইমেজৰ সময়ত এইটো আমি 1830 অর 1790 বুলি ভাবিম। সিম্পল কথা, বেলেগ ইয়াতে কোনো কমপ্লেক্স একো নাই, কোনো কমপ্লিকেটেড একো নাই, জাষ্ট সামেশন একচুৱেল সময়, ঘড়ীত যিটো একচুৱেল সময় আৰু যেতিয়া পানীত যিটো আপুনি প্ৰতিবিম্ব পাব, ওয়াটার ইমেজ যিটো পাব, এই দুটা সময়ৰ যোগফল 1830 বুলি আপুনি কনসিডাৰ কৰিব পাৰে, আদাৰৱাইজ 1790 বুলিও কনসিডাৰ কৰিব পাৰে, ডিপেণ্ডিং কুৱেশ্যনত সলভ কৰোঁতে কেনেকৈ সুবিধা হয় আৰু। ক্লিয়াৰ? ওকে, এতিয়া কুৱেশ্যন কেইটা কৰোঁ, বস্তুখিনি ক্লিয়াৰ হ'ব। চাব, দিছ ইজ দ্য কুৱেশ্যন। This is question number 7. Only 3, 6, 9 and 12 are marked in a clock. It is placed in front of a mirror in the reverse position. মানে এটা ঘড়ি আপোনাৰ 3, ইয়াতে 3, ইয়াতে 6, ইয়াতে 9 আৰু ইয়াতে 12 এইকেইটা মাৰ্ক কৰা আছে। আৰু কি কোৱা হৈছে যে আপোনাৰ এটা মিরর, এটা আয়না রিভার্স পজিশনত রাখা হৈছে। রিভার্স পজিশনত রাখা মানে কি, তলত রাখা। আৰু তলত ৰাখা মানে যিটো আপুনি ইমেজ পাব, ইমেজটো ক'ত পাব, ইয়াতে পাব। তো যিটো ইমেজ পাব এইটো কি ইমেজ হ'ব, এই ইমেজক আপুনি কি বুলি ক'ব, ওয়াটার ইমেজ বুলি ক'ব, WI ওয়াটার ইমেজ বুলি ক'ব, হয় না নাই? এতিয়া কি কোৱা হৈছে যে আপুনি ঘড়ীত, একচুৱেল ঘড়ীত টাইম কি আছে 1:30 মিরর ইমেজ আপোনাক ওলাব দিছে। মানে বেসিক্যালি আপোনাক ইন দ্য মিরর ইমেজ, মানে আপোনাৰ যদি ঘড়ীত যদি এই ঘড়ীত যদি 1:30 যদি বাজে, এই ঘড়ীত যদি 1:30 বাজে, এই ঘড়ীৰ আপোনাৰ ইয়াতে ইমেজ আপুনি মিরর ইমেজ কিমান পাব। যদিও ওয়ার্ড ইয়াতে মিরর ইমেজ দিয়া হৈছে, বাট স্টিল এইটো কিন্তু ওয়াটার ইমেজ হ'ব। কাৰণ কি, বিকজ আয়না যদি মিরর যদি সাইডত যদি ৰাখা হয়, মিরর যদি ইয়াতে যদি ৰাখা হয়, এইটো বাৰু আয়না, মিরর ৰাখা হৈছে ইয়াতে, দেন ইট ইজ কল্ড মিরর ইমেজ, এইটো মিরর ইমেজ বুলি কোৱা হ'ব। বাট ইয়াতে মিররটো ইয়াতে নাৰাখাকে ইয়াতে ৰাখা হৈছে, চ' এইটো মিরর ইমেজ বুলি কৈছে বাৰু। বাট যেহেতু মিরর যেহেতু আয়না যেহেতু রিভার্স পজিশনত রাখা হয়েছে, এটা কিন্তু একচুয়ালি ওয়াটার ইমেজে আপনার বুঝাইছে। ক্লিয়ার হয়েছে না কথাখিনি? এটা কিন্তু আপনার ওয়াটার ইমেজে বুঝাইছে। ওকে, তুমি ইরেজ করে দিও, নেক্সট সেকেন্ড। ওকে, সো ওয়াটার ইমেজ ওলোৱাৰ টেকনিক কি আছিল আমাৰ, সামেশন হ'ব লাগে 1830 বা 1790। সো আমি 1830 বুলি যদি ভাবোঁ, আমি যদি 1830 বুলি যদি ভাবোঁ, সামেশন হ'ব লাগে 1830। ঠিক আছে, 130 মাইনাস করে দিম, 130 মাইনাস করে দিম, হয় না নাই? বিকজ এইটো কি, এইটো হ'ল আপোনাৰ একচুৱেল টাইম, দিছ ইজ ইয়ৰ একচুৱেল টাইম, আৰু এইটো হ'ল আপোনাৰ সামেশন, দিছ ইজ দ্য সামেশন, এইটো হ'ল সামেশন। তো একচুৱেল টাইম প্লাস ওয়াটার ইমেজ আপুনি পাব কি, এতিয়া ওয়াটার ইমেজ পাব। সো একচুৱেল টাইম আৰু ওয়াটার ইমেজ যদি প্লাস কৰে আপোনাৰ কি হ'ব লাগে, সামেশন হ'ব লাগে। তো সামেশন আপুনি গম পায় 1830, একচুৱেল টাইম আপুনি গম পায় 130 বুলি। সো ওয়াটার ইমেজ লাগে, তো কি কৰিব, 1830 পৰা 130 মাইনাস কৰি দিব। মাইনাস কৰিলে আপুনি কি পাব, 0 0, আৰু 18 পৰা 1 যদি যায় 17, 17। তো 17 কি অপশনত আছে, আপুনি চাওক 17 নাই অপশনত। এতিয়া 17 আৱাৰ্ছ মানে কি,
17 আওয়ার্স মানে কি 17 আওয়ার্স মানে এটা হলো আপনার 24 আওয়ার্স ক্লক 24 ঘন্টা যদি ক্লক হয় 24 আওয়ার্স ক্লকত 17 আওয়ার্স আপনি পাব বাট এই 17 আওয়ার্স 12 আওয়ার্স ক্লকত যদি আপনি চাই 12 আওয়ার্স ক্লক মানে কি 17 পৰা আপুনি 12 মাইনাস কৰি দিয়ক 17 পৰা আপুনি 12 যদি মাইনাস কৰি দিয়ে আপুনি পাব 5 মানে গধূলি 5টা বাজে এতিয়া বাৰু গধূলি 5টা বা আবেলি 5টা হ'ল আপোনাৰ ক্লিয়ার সো 17 আওয়ার্স মানেই হল আবেলি 5টা তো আপনার आंसर होबो কি आंसर होबो अपना ऑप्शन ए इज द करेक्ट आंसर ए इज द करेक्ट आंसर क्लियर ने ठीक है आगे बढ़ते हैं हक যিসকলে ভিডিঅ' চাই আছে আপোনালোকে না সবেতো বাৰু মোটামুটি আমাৰ এই হোৱাটছএপ গ্ৰুপতে আছেই বাৰু আপোনালোকে এবাৰ মোক জনাবচোন যে এই যে টেবে যে মই ভিডিঅ'টো লৈ আছোঁ এইটো কিবা প্ৰব্লেম হ'ব না নহ'ব বা কিবা প্ৰব্লেম হৈ আছে নেকি আপোনালোকৰ এই বুজাত কিবা অসুবিধা হৈছে নেকি ঠিক আছে বিকজ এনেকৈ ল'লে না মোৰ কাৰণে অলপ সুবিধা হয় কেতিয়াবা মই ডিউটিত থকা সময়তে মই আপোনালোকৰ কাৰণে ক্লাছ ৰেকৰ্ড কৰিব পাৰিম আদাৰৱাইজ ডিজিটেল বৰ্ডত যদি অপেক্ষা থকা হয় তেতিয়া আকৌ ঘৰত যাম ডিউটিৰ সৈতে প্ৰেছাৰ বহুত বেছি চলি আছে তো চ' এইবিলাক গোটেইখিনি মিলাই অফলাইন ক্লাছেছকেইটা কৰি তাৰপিছত যেতিয়া অনলাইন ক্লাছেছৰ কাৰণে সময় ওলাব যাওঁ বহুত কিবা কিবি প্ৰব্লেম হৈ যায় কেতিয়াবা চিভিল ছাপ্লাই নাথাকে এতিয়া বহুত দিনৰ পৰা এই বৰষুণ ষ্টাৰ্টেই হ'ল আৰু বাৰিষাৰ দিনতো এই লাইনৰ বহুত প্ৰব্লেম থাকে তো কেতিয়াবা কি হয় না বহুত অসুবিধা হৈ যায় আৰু বা টেব মই যেনেকৈ এতিয়া এটা টেবলেটত ক্লাছকেইটা লৈ আছোঁ বাৰু যে টেবত যদি এনেকৈ ক্লাছকেইটা লোৱা যায় যদি মই আপোনাক চাগে আৰু বহুত বেছি ক্লাছেছ দিব পাৰিম কম্পেৰেটিভলি আজিৰ দিনত যেনেকৈ দি আছোঁ ইয়াতে বহুত বেছি দিব পাৰিম চ' এবাৰ নিশ্চয়কৈ মোক জনাব যে আপোনালোকৰ ফিডবেকটো কি মানে ক্লাছ কৰোঁতে কিবা অসুবিধা হৈ আছে নেকি সাউণ্ডৰ কিবা অসুবিধা হৈ আছে নেকি এনিথিং ঠিক আছে অ'কে So only question number 8 only 3 6 9 or 12 are marked in a clock it is placed in front of a mirror in the reverse condition আকৌ question same আছে যেটা ঘড়ি 3 6 9 12 মার্ক করা হয়েছে আর এটা আয়না রিভার্স পজিশনত রাখা হয়েছে মানে বেসিক্যালি আপনার ওয়াটার ইমেজের কথা কোয়া হয়েছে a man could see it with 150 in the mirror image of the clock actual time ওলাব দিছে মানে ওয়াটার যদিও এটা মিরর ইমেজ দেওয়া হয়েছে আকৌ এবার কম যদিও এটা মিরর ইমেজ দেওয়া হয়েছে বাট দিস ইজ দ্য ওয়াটার ইমেজ কারণ মিররটো বাৰু রিভার্স পজিশনত রাখা হয়েছে সো আপনার ওয়াটার ইমেজ দেওয়া হয়েছে এটা 150 আপনার অ্যাকচুয়াল টাইম ওলাব দিছে সো আমি কি জানো আমি জানো যে সামেশন হ'ব লাগে 1830 অর এটো আপনি যদি ভাবে এটো আপনি 1790 বুলিও লিখিব পাৰে ইয়াতে আমি কি দি মাইনাস আপনি কওকচোন 150 মোক মাইনাস কৰিব লাগে 150 মই ইয়াৰ পৰা মাইনাস কৰিম না ইয়াৰ পৰা মাইনাস কৰিম 1830 পৰা মই 150 মাইনাস কৰিম না 1790 পৰা মই 150 মাইনাস কৰিম আমি মাইনাস কৰিম 1790 পৰা আমি মাইনাস কৰিম 1790 পৰা 150 কাৰণ ইজিলি মাইনাস কৰা যাব ইয়াতে 30 পৰা যদি 50 ইয়াতে যদি মই 50 যদি লিখি দিও যদি 150 চাবচোন 30 পৰা 50 মাইনাস কৰোতে কিমান কষ্ট হ'ব হয় না এটা আকৌ ক্যালকুলেশনটো আননেসেসারি কমপ্লিকেটেড হ'ব সো আমি ইয়াতে এটো মাইনাস নকৰো আমি 1790 পৰা 150 মাইনাস কৰি এই কাৰণে কলো 1830 1790 দুটাই কারেক্ট আপোনাৰ নিজৰ সুবিধা অনুযায়ী আপুনি ইউজ কৰিব ঠিক আছে সো 90 মাইনাস 50 যদি কৰা হয় আপুনি পাব 40 17 পৰা 1 যদি যায় আপুনি পাব 16 1640 ক্লিয়ার 1640 এটা 1640 হল আপনার এটা 24 আওয়ার্স ক্লকৰ 24 আওয়ার্স ক্লকত 1640 যদি আপনি এটা যদি 12 আওয়ার্স ক্লকত যদি লিখিব যায় যদি ইয়াৰ পৰা আপনি 12 এটা মাইনাস দিয়ক এটা আপনি পাব 440 so answer is option C C 440 is the correct answer clear 440 is the correct answer ahok next question ot clear question number 9 36 আকৌ same 3 6 9 12 দিয়া হৈছে it is placed in the mirror in the reverse position মানে আকৌ same কথা water image 2040 20টা 42 বাজে 2042 in the clock আপোনাক ওলাব দিছে mirror image মানে বেসিক্যালি আপোনাক water image ওলাব দিছে বিকজ mirror ইয়াতে reverse positionত আছে ওকে সো আমি জানো সামেশন কি হ'ব লাগে সামেশন হ'ব লাগে 1790 or 1830 হয় না নাই এতিয়া চাব 2042 দিয়া হৈছে 2042 আমি কিন্তু মাইনাস কৰিব নোৱাৰো কিয় নোৱাৰিম কওকচোন বিকজ 2042 এটো আপোনাৰ 24 আওয়ার্স ক্লকত দিয়া আছে এটো দিয়া আছে অ্যাকর্ডিং টু 24 আওয়ার্স ক্লক
সো আমাৰ অলৰেডি আমি নিয়ম ষ্টাৰ্টিঙতে ডিছকাছ কৰিছোঁ কিবা এটা টাইম যদি আপোনাক 24 আৱাৰ্ছ ঘড়ী 24 আৱাৰ্ছ টাইমিং অনুযায়ী 24 আৱাৰ্ছ ক্লক অনুযায়ী দিয়া থাকে ফাৰ্ষ্ট এণ্ড ফৰমষ্ট আমি এইটো কনভাৰ্ট কৰিম কিহত কনভাৰ্ট কৰিম 12 আৱাৰ্ছ ক্লকত তো -12 কৰিম সো -12 মানে ৰাতি যদি 8:42 বাজে 20:42 মানে ৰাতি 8:42 বাজে ইয়াৰ পৰা যদি 12 মাইনাছ দিওঁ আমি কি পাম 8:42 এটা হ'ল ৰাতি 8:42 এতিয়া 8:42 আমি মাইনাছ কৰিম ক'ৰ পৰা মাইনাছ কৰিম ইয়াৰ পৰা মাইনাছ কৰিম নে ইয়াৰ পৰা মাইনাছ কৰিম যিহেতু তলত 42 আছে সো 90ৰ পৰা মাইনাছ কৰোঁতে ইজি হ'ব সো আমি এইটো ক'ত মাইনাছ কৰিম ইয়াতে মাইনাছ কৰিম 8:42 এতিয়া যদি আপুনি মাইনাছ কৰে আপুনি কিমান পাব আপুনি 90ৰ পৰা 42 মাইনাছ কৰকচোন 48 আৰু 17ৰ পৰা 8 মাইনাছ কৰক আপুনি পাব 9 সো এনসাৰ ইজ 948 answer is 948 আছে না নাই option B is the correct answer 948 is the correct answer clear moving forward okay तो ये आपका लास्ट क्वेश्चन था ये बार अपना टाइप 1 और लास्ट क्वेश्चन আছিল মিৰৰ ইমেজ ৱাটাৰ ইমেজ ইয়াতে শেষ হ'ল ইয়াৰ বাহিৰত এই পাৰ্টিকুলাৰ কনসেপ্টত এই পাৰ্টিকুলাৰ টাইপত বেলেগ কোনো কোশ্চেন হ'ব নোৱাৰে ঠিক আছে ওকে সো নেক্সট টাইপ আমি এতিয়া ষ্টাৰ্ট নকৰোঁ বাৰু নেক্সট পাৰ্টতে ষ্টাৰ্ট কৰোঁ বহুত বেছি একেলগে কৰিব গ'লে বস্তুখিনি অলপ কনফিউজন হ'ব পাৰে টাইপ 2 আৰু টাইপ 3 এই দুটা আমি নেক্সট পাৰ্টত শেষ কৰাৰ ট্ৰাই কৰিম ঠিক আছে তো আজি ছেশ্যনটো ইয়াতে শেষ কৰিলোঁ থেংক ইউ ছ' মাছ